দৰং আৰু কামৰূপ জিলাৰ সীমান্তৱৰ্তী এটা জনবহুল অঞ্চল হালধা আৰু এই হালধাতে যুগ যুগ ধৰি এখন দলঙৰ অভাৱত যাতায়াতৰ সমস্যাত ভুগিছে ইয়াৰ স্থানীয় ৰাইজ। দৰং আৰু কামৰূপ জিলাৰ সীমা নিৰ্ধাৰণ কৰা যি বৰনদী, সেই বৰনদীৰ ওপৰতে আছে এখন বাঁহৰ দলং, যিখন দলং যুগ যুগ ধৰি ইয়াৰ স্থানীয় লোকে প্ৰতি বছৰে মেৰামতি কৰিব লগা হয়। আৰু এই বৰনদীটোত মোৰ সহযোগীয়ে দেখুৱাইছে, বাৰিষা হ'লে যি ফেনে ফটকাৰে এই নদীটো বাঢ়ি আহে, তেতিয়াই সেই দলংখন উটুৱাই লৈ যায়। ইয়াৰ পিছত যিটো সমস্যা হয়, সেই সমস্যাতে ভুগি আছে যুগ যুগ ধৰি এই অঞ্চলৰ স্থানীয় লোকসকলে। এই অঞ্চলত আহে নেতাসকল আহে, নিৰ্বাচনৰ সময়ত তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি, উন্নয়নৰ প্ৰতিশ্ৰুতি, তথাপিও ইয়াতে কিন্তু এতিয়াও এখন দলং নাই। দাদা কি ক'ব? এতিয়া বেলেগনো আৰু কি ক'ম, আপোনালোকে দেখাই পাইছে, সকলো ৰাইজে গমেই পায়। দৰং কামৰূপৰ সীমান্তৱৰ্তী হালধা গাঁও, এই গাঁওখনত আজি এই দলংখন আমাৰ আজো ককাৰ দিনৰ পৰা এনেকুৱাই অৱস্থা হৈ আছে। আজিলৈকে কোনো ধৰণৰ উন্নয়নমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। আৰু ৰাস্তা পদূলি আপোনালোকে অলপমান আগুৱাই গ'লে দেখাই পাব কেনেধৰণৰ ৰাস্তা হৈ আছে। কোনো ধৰণৰ উন্নয়নমূলক ব্যৱস্থা বিশেষকৈ হালধা গাঁওখনত পদক্ষেপ লোৱা দেখা নগ'ল। তাৰোপৰি আমাৰ ছাত্ৰ ছাত্ৰী বা যিসকলে খেতি কৰে, আমাৰ কামৰূপ হালধাৰ মানুহবিলাকৰ মাটিবিলাক দৰং ডিষ্ট্ৰিক্টত আছে। তেখেতে দৰং ডিষ্ট্ৰিক্টৰ যিজন চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, তেখেতৰ কোনো ধৰণৰ পদক্ষেপ নাই। আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাদাৰো কোনো ধৰণৰ পদক্ষেপ নাই। কেতিয়াবা আহে ইলেকশ্যনৰ সময়ত, বিশেষকৈ বাকী কেইদিন নাহে, ইলেকশ্যনৰ সময়ত আহে, আহি পেলাই কিবা এটা কৈ গুচি যায়। দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতৰো কোনো ধৰণৰ আস্থা আমি দেখা নাপালোঁ। বহুবাৰ নিবেদন কৰা গৈছিল, কিন্তু কোনো ধৰণৰ পদক্ষেপ নল'লে। এতিয়া আজি মোটামুটি 4 বছৰ 5 বছৰৰ পৰাই এই দলংখনৰ নামত কেৱল এটা ভেকোভানা হৈ আছে। বাহিৰৰ কিবা কোম্পানীৰ মানুহ আহে, আহি পেলাই জোখ মাখ কৰি গুচি যায়, খুটি চুটি মাৰি থৈ গ'ল। তাৰপিছত আৰু কোনো ধৰণৰ আমি ব্যৱস্থা দেখা নাপালোঁ। এতিয়া কি হৈ আছে, কি বা সেইটো চৰকাৰে জানিব। কিন্তু বৰ্তমান সময়খিনিত চাৰিওফালে যিহেতু উন্নয়নৰ ঢাক ঢোল বজাই আছে, এই সময়খিনিত আমাৰ ইয়াত কোনো ধৰণৰ উন্নয়ন আমি দেখা নাপালোঁ। গতিকে আপোনালোকে দৰং ফালে গ'লে দেখাই পাব, এই যিটো ৰাস্তা, এই ৰাস্তাটো মাত্ৰ 1 কিলোমিটাৰ। এই 1 কিলোমিটাৰ ৰাস্তাটো আজিও কোনো ধৰণৰ চেন গ্ৰেভেল বা মাটি পেলোৱা, যাতায়াতৰ প্ৰধান পথ এইটোৱে যাতায়াতৰ এইটোৱে প্ৰধান পথ। আমাৰ দৰং কামৰূপৰ এইটোৱে যোগাযোগ। আৰু গাড়ী এখন আনিব নোৱাৰে, 4 চকীয়াটো নিব নোৱাৰে। আমি খোজকাঢ়ি যোৱাত বাহিৰে ইয়াত আৰু বিকল্প ব্যৱস্থা একোৱেই নাই। নিশ্চয় ইয়াতে চিপাঝাৰ আৰু কমলপুৰ সমষ্টিৰ এয়াই সীমা। আৰু চিপাঝাৰ সমষ্টিত আছে ডক্টৰ পৰমানন্দ ৰাজবংশী, বিজেপি বিধায়ক, আৰু এই কমলপুৰ সমষ্টিত আছে দিগন্ত কলিতা। আৰু উল্লেখযোগ্য যে ইয়াৰ সাংসদ হ'ল দিলীপ শইকীয়া, বিজেপিৰ। তৎসত্ত্বেও এই অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত আজিলৈকে গুৰুত্ব দিয়া নাই বুলি স্থানীয় লোকসকলৰ অভিযোগ। কি ক'ব দাদা? কি ক'ম এই বিষয়ে? আৰু আমি আজি বয়স প্ৰায় 50 বছৰে হ'ল। MLAৰ ওচৰত দিছপুৰত যাওঁতে যাওঁতে আমাৰ আমনি লাগি গ'ল। উত্তৰৰ দিনৰ পৰা, সত্যব্ৰত কলিতাৰ পৰা, দিগন্ত কলিতাৰ পৰা আমি যাওঁতে যাওঁতে আমাৰ আমনি লাগি গৈছে। তৎসত্ত্বেও আমি উপায় নাপায় তেওঁলোকক মাতি অনাও হৈছিল, দেখুৱাও হৈছিল। উত্তৰত নিজে চাই প্ৰতিশ্ৰুতি দি গুচি গৈছিল। দিগন্ত কলিতাও চাই অহা নাই, সত্যব্ৰত কলিতাও তেওঁ আমাক কথা দিছিল। তাৰপিছত আকৌ এতিয়া নতুনকৈ আছে বিজেপিৰ চিপাঝাৰ সমষ্টিয়ে, তেওঁকতো আমি দেখাই নাপাওঁ, আমি গমেই নাপাওঁ, তেওঁক আমি দেখাই নাপাওঁ। ইফালে কোনোদিন খা খবৰেই নাই। ইয়াত যি কিছুমান মানুহে অসুবিধাত বসবাস কৰি আছে, তেওঁলোকে গমেই নাপায়। বাট পথেই নাই, কেনেকৈ নাই। গতিকে অসুবিধা, বাৰিষা হ'লেতো তেওঁলোকে অহা দূৰৈৰ কথা, খৰালি মাহতো তেওঁলোকে গাড়ী অনাৰ কোনো উপায় নাই। ৰাস্তা ভাঙা, শিল গাঁটা, সেইকাৰণে বোধহয় তেওঁলোকে ইয়াত আহিব অসুবিধাই পায় নেকি, তাৰ কাৰণে নাহে। আৰু দ্বিতীয়তে এই দলংখনৰ বিষয়টো আমি সৰুৰ পৰাই আজিলৈকে সেই বাঁহৰ দলং গাঁৱৰ ৰাইজে কষ্ট কৰি দি আজিলৈকে আপোনালোকে দেখা পাইছে কেনেধৰণৰ আছেই। আৰু তাৰ আগত আমি কবৰস্থলত যোৱা যিটো ৰাস্তা গৰা খহি খহি 3জন MLAক আমি দেখুওৱা হৈছে, কিন্তু কোনোদিন আজিলৈকে তেওঁলোকে চায়ো গ'ল, কিন্তু কোনো পদক্ষেপ নল'লে। আজিলৈকে আমি ভুক্তভোগী হৈ আছোঁ। আৰু এনেদৰে ক্ষোভ ব্যক্ত কৰিছে হালধা অঞ্চলৰ ৰাইজে, কিয়নো বাৰ বাৰ দাবী কৰি থকা সত্ত্বেও তেওঁলোকৰ পথটোৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। এখন ভঙা বাঁহৰ দলং মেৰামতি কৰি তেওঁলোকে
যাতায়াতৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছে তেওঁলোকে দাবী জনাইছে জনপ্ৰতিনিধিক তেওঁলোকৰ এই সমস্যাটো যাতে সোনকালে সমাধান হয়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।